নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থইষ্টৰ প্ৰথম সংবাদ মই জয়ন্ত মাধৱ গোস্বামী আৰু আৰম্ভণিতে জনাও এক দুঃসংবাদ বদৰপুৰৰ বিধায়ক জামালউদ্দিনৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় কংগ্ৰেছৰ বিধায়কগৰাকীৰ নিশা কৰিমগঞ্জৰ নিজ বাসভৱনতেই অসুস্থ হৈ পৰে বিধায়কগৰাকী কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ ইহ সংসাৰত দুই পুত্ৰ আৰু তিনি কন্যাক এৰি থৈ যায় তেওঁ বদৰপুৰৰ তিনিবাৰৰ কংগ্ৰেছ বিধায়ক আছিল জামালউদ্দিন 2001 2011 আৰু 2016 চনত তেওঁ বদৰপুৰৰ পৰা নিৰ্বাচিত হৈছিল আজি আবেলি 4 বজাত কালীগঞ্জৰ কোনাপাৰাত হ'ব শেষকৃত্য বদৰপুৰৰ বিধায়ক জামালউদ্দিনৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে কংগ্ৰেছৰ বিধায়কগৰাকী নিশা কৰিমগঞ্জৰ নিজ বাসভৱনতে অসুস্থ হৈ পৰে বিধায়কগৰাকী কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কৰিমগঞ্জ অসামৰিক চিকিৎসালয়তে মৃত্যুক আকোৱালি লয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ ইহ সংসাৰত দুই পুত্ৰ আৰু তিনি কন্যাক এৰি থৈ যায় তেওঁ বদৰপুৰৰ তিনিবাৰৰ কংগ্ৰেছৰ বিধায়ক আছিল জামালউদ্দিন 2001 2011 আৰু 2016 চনত তেওঁ বদৰপুৰৰ পৰা নিৰ্বাচিত হৈছিল আজি আবেলি 4 বজাত কালীগঞ্জৰ কোনাপাৰাত হ'ব শেষকৃত্য আৰু বদৰপুৰৰ বিধায়কগৰাকীৰে আকস্মিক বিয়োগত এতিয়া সমগ্ৰ সমষ্টিতে শোকৰ ছাঁ পৰিছে সমান্তৰালকৈ কংগ্ৰেছ শিবিৰত গভীৰ শোকৰ ছাঁ নিশা কৰিমগঞ্জৰ নিজ বাসভৱনতে হঠাৎ অসুস্থ হৈ পৰে বিধায়ক জামালউদ্দিন আৰু ততাতৈয়াকৈ তেওঁ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যুক আকোৱালি লয় বিধায়ক জামালউদ্দিনে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ তিনিবাৰৰ বাবে তেওঁ বদৰপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল 2001 2011 আৰু 2016 চনত তেওঁ বদৰপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল'লে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে আন এক দুঃসংবাদ কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ বিয়োগ পুৱতি নিশা 3 বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়িকাগৰাকীয়ে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে প্ৰাক্তন বিধায়িকাগৰাকী দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আছিল আৰতি হাজৰিকা কছাৰী প্ৰাক্তন কংগ্ৰেছী বিধায়িকাগৰাকীৰ বিয়োগত দেৰগাঁৱত শোকৰ ছাঁ এফালে বদৰপুৰৰ বিধায়ক জামালউদ্দিনৰ দেহাৱসান আৰু সমান্তৰালকৈ দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ বিয়োগ পুৱতি নিশা 3 বজাত শেষ নিশ্বাস ত্যাগ কৰে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল'লে প্ৰাক্তন বিধায়িকাগৰাকীয়ে দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আছিল আৰতি হাজৰিকা কছাৰী প্ৰাক্তন কংগ্ৰেছী বিধায়কগৰাকীৰ বিয়োগত দেৰগাঁৱত শোকৰ ছাঁ গণৰাজ্য দিৱসৰ দিনাই ৰাজধানী দিল্লীত ভুলুণ্ঠিত হ'ল সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ মৰ্যাদা প্ৰতিবাদী কৃষকৰ সমদলে লালকিল্লাত চলোৱা হিংসাত্মক কাৰ্যকলাপৰ পিছতেই সমগ্ৰ দেশতে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কৃষকে উলিওৱা ট্ৰেক্টৰ সমদল লালকিল্লাত উপস্থিত হোৱাৰ লগে লগে হিংসাত্মক ৰূপ ধাৰণ কৰে কৰ্তব্যৰত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সৈতে হতাহতি কৰাৰ লগতে লালকিল্লাৰ চূড়া বগাই অন্য পতাকাও উৰুৱালে প্ৰতিবাদী কৃষকে লালকিল্লা চৌহদত ট্ৰেক্টৰ চলাই আৰক্ষীৰ বেহু ভঙাৰ চেষ্টা কৰে প্ৰতিবাদকাৰী কৃষকে আৰক্ষীৰ বেৰিকেড ভঙাই নহয় লালকিল্লাৰ সুৰক্ষা বেষ্টনী ভাঙি চুৰমাৰ কৰিলে প্ৰতিবাদকাৰীসকলে এই সমগ্ৰ ঘটনাত শতাধিক আৰক্ষী আহত হয় হিংসাত্মক ঘটনাত এজন প্ৰতিবাদী কৃষকৰ মৃত্যু হোৱাৰো বাতৰি আহিছে ঘটনাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিল্লীৰ বিভিন্ন অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে পৰিস্থিতিৰ ভয়াৱহতালৈ চাই ৰাজধানী এলেকাত অধিক অৰ্ধসামৰিক বাহিনী নিয়োগ কৰাৰ নিৰ্দেশ দিছে গৃহ মন্ত্ৰণালয়ে এই পৰ্যন্ত দিল্লী আৰক্ষীয়ে আইন শৃংখলা ভংগৰ অভিযোগত 5টাৰো অধিক গোচৰ ৰুজু কৰিছে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় কালিৰ দিনটোত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰাৰ পিছতেই অনুমতি প্ৰদান কৰা হৈছিল শান্তিপূৰ্ণভাৱে ট্ৰেক্টৰ ৰেলীত অনুমতি প্ৰদান কৰিছিল কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা হ'ল ৰাজধানী দিল্লীত ভুলুণ্ঠিত হ'ল সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ মৰ্যাদা এনেদৰে প্ৰতিবাদী কৃষকৰ সমদলে লালকিল্লাত চলালে হিংসাত্মক কাৰ্যকলাপ
আৰু তাৰ পিছতেই সমগ্ৰ দিল্লীয়েই নহয় সমগ্ৰ দেশতে সৃষ্টি হ'ল যেন এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কৃষকে উলিওৱা ট্ৰেক্টৰ সমদল লালকিল্লাত উপস্থিত হোৱাৰ লগে লগেই এনেদৰে হিংসাত্মক ৰূপ ধাৰণ কৰে কৰ্তব্যৰত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সৈতেও হতাহতিত লিপ্ত হ'ল প্ৰতিবাদী কৃষকসকল লালকিল্লাৰ চূড়া বগাই অন্য পতাকাও উৰুৱালে প্ৰতিবাদী কৃষকে লালকিল্লা চৌহদত ট্ৰেক্টৰ চলাই আৰক্ষীৰ বেহু ভঙাৰ চেষ্টা চলাই প্ৰতিবাদকাৰী কৃষকে আৰক্ষীৰ বেৰিকেড ভঙাই নহয় লালকিল্লাৰ সুৰক্ষা বেষ্টনীও ভাঙি চুৰমাৰ কৰিলে প্ৰতিবাদকাৰীসকলে এই সমগ্ৰ ঘটনাত শতাধিক আৰক্ষী আহত হয় আনহাতে হিংসাত্মক ঘটনাত এজন প্ৰতিবাদী কৃষকৰ মৃত্যু হোৱা বুলিও জানিব পৰা হৈছে এই ঘটনাৰ পিছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিল্লীৰ বিভিন্ন অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে আৰু পৰিস্থিতিৰ ভয়াৱহতালৈ চাই ৰাজধানী এলেকাত অধিক অৰ্ধসামৰিক বাহিনী নিয়োগৰ নিৰ্দেশ দিয়ে গৃহ মন্ত্ৰণালয়ে এই পৰ্যন্ত দিল্লী আৰক্ষীয়ে আইন শৃংখলা ভংগৰ অভিযোগত ৫টাৰো অধিক গোচৰ ৰুজু কৰিছে লালকিল্লাত হিংসাত্মক প্ৰতিবাদৰ পিছতে এই ঘটনাৰ আঁৰত চৰকাৰী এজেণ্ট আৰু দেৱ সিন্ধু নামৰ অভিনেতাগৰাকী জড়িত থকা বুলি অভিযোগ উত্থাপিত কৰিছে কৃষক নেতাসকলে উল্লেখযোগ্য যে দুমাহৰো অধিক সময় শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ পাছত মঙলবাৰে গণৰাজ্য দিৱসৰ দিনাই হঠাৎ হিংসাত্মক হৈ পৰে কৃষকৰ প্ৰতিবাদ সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বই এই ঘটনাৰ আঁৰত চৰকাৰী বাহিনী জড়িত থকাৰ অভিযোগ কৰিছে একে সময়তে অভিনেতা তথা কিষাণ মজদুৰ সংঘৰ কমিটিৰ নেতা দেৱ সিদ্ধুৰ নেতৃত্বত লালকিল্লাত হিংসাত্মক ঘটনা হোৱা বুলি অভিযোগ কৰে কৃষক নেতাসকলে অভিযোগ কৰা মতে সোমবাৰে সন্ধিয়াই লাখা সিধানা নামৰ নেতাজনৰ নেতৃত্বত একাংশ যুৱকে লালকিল্লাত প্ৰতিবাদ কৰাৰ অভিসন্ধি ৰচিছিল উল্লেখযোগ্য যে সমগ্ৰ ঘটনাৰ সময়ত নিৰাপত্তা বাহিনীৰ প্ৰতিৰোধ দৃষ্টিকটুভাৱে অতি দুৰ্বল আছিল একাংশ কৃষক নেতাই ঘটনাৰ সময়ত দেৱ সিদ্ধুৱে প্ৰতিবাদী কৃষকক নিয়ন্ত্ৰণ কৰিবলৈ কোনো আহ্বান নজনোৱাৰো অভিযোগ উত্থাপিত হয় উল্লেখযোগ্য যে প্ৰায় ৩ শতাধিক পাক নিয়ন্ত্ৰিত গোটে উৰা বাতৰি বিয়পোৱাৰ চেষ্টা চলাইছিল এই প্ৰতিবাদী সমদল উত্তপ্ত কৰি তোলাৰ একো অভিসন্ধি ৰচনা কৰি আহিছিল দুষ্ট চক্ৰই আৰু এই অভিযোগে উত্থাপন কৰিছে কৃষক নেতাসকলে লালকিল্লাত হিংসাত্মক প্ৰতিবাদৰ পিছতে এই ঘটনাৰ আঁৰত চৰকাৰী এজেণ্ট থকা বুলি অভিযোগ উত্থাপন কৰে আৰু দেৱ সিদ্ধু নামৰ এগৰাকী অভিনেতা জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে কৃষক নেতাসকলে কিয়নো যি সময়ত এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল সেই সময়ত নিৰাপত্তাৰক্ষীয়ে যেনেদৰে বাধা প্ৰদান কৰিব লাগিছিল সেয়া বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পোৱা নহল অতি দৃষ্টিকটুভাৱে নিৰাপত্তাৰক্ষীৰ ভূমিকা পৰিলক্ষিত হ'ল যাৰ বাবে এই সমগ্ৰ ঘটনাৰ আঁৰত তৃতীয় পক্ষ জড়িত থকাৰ অভিযোগ উত্থাপন কৰে কৃষক নেতাসকলে কিয়নো বিগত প্ৰায় দুমাহ ধৰি অতি শান্তিপূৰ্ণভাৱে চলি আছিল কৃষকৰ প্ৰতিবাদ কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত সংঘৰ্ষ গড় হত্যা কৰিবলৈ অহাৰ সময়ত চোৰাং চিকাৰীৰ সৈতে মুখামুখি হয় বনকৰ্মী গণৰাজ্য দিৱসৰ ব্যস্ততাৰ সুযোগ লৈ কাজিৰঙাত নিশা চোৰাং চিকাৰী প্ৰৱেশ কৰে চোৰাং চিকাৰীক প্ৰত্যক্ষ কৰাৰ পাছতেই বনকৰ্মীৰ ধাৰাসাৰ গুলীবৰ্ষণ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ কাৰ্তিকা চাপৰিত সংঘটিত হয় এই ঘটনা গুলীবৰ্ষণৰ পাছতেই আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় চোৰাং চিকাৰীৰ দলটো প্ৰথম অৱস্থাত দিনৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ আৰিমৰা বন শিবিৰত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰিছিল কোনো লোকৰ ভৰিৰ খোজ দেখি সন্দেহ হোৱাত নিশালৈকে বিভাগীয় হাতীৰে অভিযান চলোৱাৰ সময়ত কাৰ্তিকা চাপৰিৰ দুজন অচিনাক্ত লোক প্ৰত্যক্ষ কৰে বনকৰ্মী দেখাৰ পাছতে পলায়ন কৰা লোককেইজনক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে বনকৰ্মীয়ে গোলাঘাট আৰু নগাঁও আৰক্ষীৰ লগতে কাজিৰঙাৰ বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ডিএফঅ ৰমেশ গগৈয়ে বিৰুদ্ধে অভিযান চলি আছে যোৱাকালি আমাৰ আৰিমৰা ষ্টাফে তেওঁলোকে কাৰ্তিকা ফালে যাওঁতে নদীত চোৰাং চিকাৰী খোজ পালে বালিত তাৰপিছতে তেওঁলোকে যেতিয়া ভিতৰত অভিযান চলাওঁতে দুটা চিকাৰী মুখামুখি হৈছিল তো তেতিয়া তেওঁলোকক আমাৰ ফালৰ পৰা গুলী চলালে তাৰপিছৰ পৰা আমি অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আমাৰ লগত সহযোগ দিছে আমাৰ গোলাঘাটৰ পুলিচ প্ৰশাসন নগাঁও পুলিচ প্ৰশাসন আৰু ইফালে আমাৰ নৰ্থ বেংকৰ বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনৰ সকলো ষ্টাফ মিলি আমি কালিৰ পৰা অভিযান চলাই আছোঁ এতিয়ালৈকে আমি তেনেকৈ কোনো পোৱা নাই
ইতিমধ্যে আমি আপোনাক জনাইছো যে বদৰপুৰৰ বিধায়ক জামাল উদ্দিনৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় কংগ্ৰেছৰ বিধায়কগৰাকীৰ নিশা কৰিমগঞ্জৰ নিজ বাসভৱনতে হঠাৎ অসুস্থ হৈ পৰে বিধায়কগৰাকী কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক আঁকোৱালি লয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ ইহ সংসাৰত ২ পুত্ৰ আৰু ৩ কন্যাক এৰি থৈ যায় তেওঁ বদৰপুৰত ৩বাৰৰ কংগ্ৰেছৰ বিধায়ক আছিল জামাল উদ্দিন ২০০১, ২০১১ আৰু ২০১৬ চনত তেওঁ বদৰপুৰৰ পৰা নিৰ্বাচিত হৈছিল আজি আবেলি ৪ বজাত কালীগঞ্জৰ কোনাপাৰাত শেষ কৃত্য সম্পন্ন হ'ব জামাল উদ্দিনৰ বদৰপুৰত ৩বাৰৰ কংগ্ৰেছৰ বিধায়ক জামাল উদ্দিনৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয় বদৰপুৰৰ বিধায়কগৰাকীয়ে এইখিনি মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক গৰিশ নন্দীৰ সৈতে গৰিশ এক দুঃসংবাদ হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যুক আঁকোৱালি ল'লে বদৰপুৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়কগৰাকীয়ে হয় জয়ন্ত নিশ্চয়কৈ এক দুখৰ খবৰ বদৰপুৰৰ বৰ্তমান বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান ঘটিলে তেওঁ আচলতে বহুদিনৰ পৰাই অসুস্থ হৈ আছিল তেওঁৰ গা ইমান এটা ভাল চলি নাছিল কিন্তু যিহেতু নিৰ্বাচন সন্মুখত তেওঁ কিন্তু নিৰ্বাচনৰ এই যে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবেও কিন্তু আমাক কিছুদিন পূৰ্বে জনাইছিল তেওঁ যিকোনো পন্থী তেওঁ নিৰ্বাচন খেলিব ইয়াৰ বাবে কিন্তু তেওঁ তেওঁৰ সমষ্টিত বহু কাম কৰি আছিল আৰু যাৰ বাবে বিভিন্ন সভা সমিতিত যোগ দি আছিল আৰু দেখা গৈছে আমি জানিব পাৰিছোঁ যোৱাকালিও তেওঁ কেইবাটাও জনসভাত যোগ দিছিল বহু ঠাইত গাঁৱৰ ভিতৰৰ অঞ্চলত সভা কৰিবলৈ গৈছিল কিন্তু কালি সন্ধিয়াৰ পৰাই তেওঁ অলপ অসুস্থ বোধ কৰি আছিল আৰু পিছে ৰাতি গভীৰ নিশা তেওঁ অধিক অসুস্থ হৈ পৰে ইয়াৰ পাছত তেওঁক কৰিমগঞ্জ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰে তেওঁৰ পৰিয়ালৰ লোকে ইয়াতে কৰিমগঞ্জ চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত তেওঁক শিলচৰলৈ লৈ যোৱাৰ বাবে চিকিৎসকে পৰামৰ্শ দিছিল শিলচৰ মেডিকেল কলেজ চিকিৎসালয়ত উন্নত চিকিৎসা কৰাবলৈ কিন্তু তেওঁলোকে যি প্ৰস্তুতি চলাইছিল তেওঁক লৈ যোৱাৰ বাবে সেই সময়তো কিন্তু তেওঁ মৃত্যুমুখত ঢলি পৰে আৰু আমি যিখিনি জানিব পাৰিছোঁ তেওঁ যে ব্লাড চুগাৰ আছিল যেহেতু মধুমেহৰ ৰোগত ভুগি আছিল ব্লাড চুগাৰ অতি নিম্ন হৈ গৈছিল আৰু হৃদৰোগতো আক্ৰান্ত হৈছিল এই কাৰণতে তেওঁৰ মৃত্যু ঘটিছিল আৰু তেওঁ যে এতিয়া তেওঁৰ পৰিয়ালত তেওঁৰ ল'ৰা ছোৱালী থৈ গৈছে 2জন ল'ৰা আৰু 3জন ছোৱালী থৈ গৈছে আৰু এটা কথা ক'ব লাগিব তেওঁ কিন্তু একেলগে 3বাৰকৈ বিধায়ক হৈ আছে বদৰপুৰত 2001 চন 2011 চন 2016 চনত তেওঁ বদৰপুৰৰ পৰা নিৰ্বাচিত হৈ বৰ্তমানো বিধায়ক হৈ আছে জয়ন্ত নিশ্চয়কৈ যথেষ্ট গণভিত্তি থকা এগৰাকী বিধায়কৰ মৃত্যু নিশ্চয়কৈ কংগ্ৰেছৰ বাবে এক বৃহৎ ক্ষতি গৰিশ এই মুহূৰ্তত জানিব বিচাৰিম কংগ্ৰেছৰ ফালৰ পৰা কোনো নেতা আজি উপস্থিত হোৱাৰ কথা আছে নেকি বা সেই কৃত্য কেতিয়া সম্পন্ন কৰা হ'ব সেই বিষয়ে এই মুহূৰ্তত জানিব বিচাৰিম হয় নিশ্চয়কৈ যদিও এতিয়া পুৱাৰ ভাগত এই মুহূৰ্তলৈকে কোনেও এতিয়া উপস্থিত হোৱা নাই কিন্তু বহু কংগ্ৰেছ নেতা উপস্থিত হ'ব আৰু তেওঁৰ শেষকৃত্য আজি সন্ধিয়া ভাগত কৰা হ'ব তেওঁৰ যদিও তেওঁ কৰিমগঞ্জত নিজা বাসভৱনত থাকে কিন্তু তেওঁৰ আদিবাৰী অৰ্থাৎ পূৰ্ববাৰী কিন্তু তেওঁৰ কৰিমগঞ্জৰ কালীগঞ্জত তেওঁৰ কোনাপাৰা গাঁৱত তেওঁৰ যি বাসভৱন আছে এই বাসভৱনৰ কাষতে তেওঁক শেষকৃত্য সম্পন্ন কৰা হ'ব তেওঁৰ জানাজা কৰা হ'ব ইয়াতে 4:15 কৰা হ'ব বুলি আমি জানিব পাৰিছোঁ জয়ন্ত হয় গৰিশ এই মুহূৰ্তত আমি বিদায় জনাইছোঁ আপোনাক আমি পুনৰ সংযুক্ত হ'ম পৰৱৰ্তী সময়ত আপোনাৰ সৈতে আৰু এক দুঃসংবাদ মাজনিশা তেওঁ হঠাৎ অসুস্থ হৈ পৰে হৃদৰোগত আক্ৰান্ত হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কিন্তু তেনে সময়তেই মৃত্যুক আঁকোৱালি ল'লে ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বদৰপুৰৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে আকৌ এবাৰ 2021 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ তেওঁ যোজা চলাই আছিল আৰু কংগ্ৰেছৰ বাবে এক বৃহৎ ক্ষতি বদৰপুৰৰ বিধায়ক জামাল উদ্দিনৰ বিয়োগ মানে গধূলি টাইমত বিষাইছে বিষোৱাৰ পিছত আপোনাৰ মই ডাক্তৰ দেখাইছোঁ ডাক্তৰ দেখাৰ পিছত ঔষধ দিয়াৰ পিছতো এনে ভাল হোৱা নাই তাৰপিছত মই হস্পিটেললৈ লৈ গ'লোঁ হস্পিটেল লৈ যাওয়ার পর করিমগঞ্জ সিভিল হস্পিটেল লৈ গ'লোঁ যোৱাৰ টাইমত গাড়ীত কিবা এটা ষ্ট্ৰোক হৈছে না গম পাইছোঁ যোৱাৰ পিছত মেডিচিন দিছে কিন্তু ডাক্তৰে ৰেফাৰ কৰিলে আপুনি শিলচৰ মেডিকেল গ'লে ভাল হ'ব কিন্তু মই যাব পৰা নাই হস্পিটেলৰ পৰা ওলাই খানে হস্পিটেলৰ ভিতৰতে ডেথ হৈ গ'ল এম্বুলেঞ্চত ডক্টৰে কি কৈছে কি ডক্টৰে কৈছে হাৰ্টত কিবা হৈছে
হাৰ্টৰ কাৰণে হৈছে। আৰু হাৰ্টতো আগত প্ৰব্লেম আছিলে, এনজিঅ'প্লাষ্টিক আগত আছিলে। প্ৰায় ৰাজপথত দেখিবলৈ পোৱা যায় ডাম্পাৰৰ দৌৰাত্ম্য। এইবাৰ বঙাইগাঁও ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত তলত আবদ্ধ হৈ থাকিল বাইকসহ 2 আৰোহী। আৰক্ষীয়ে প্ৰায় এঘণ্টা ধৰি চেষ্টা চলোৱাৰ অন্তত ডাম্পাৰখন ভাঙি তলৰ পৰা 2জনকে উদ্ধাৰ কৰে যদিও এজনে মৃত্যুক সাৱটি ল'বলগীয়া হোৱাৰ বিপৰীতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাখালডুবিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। এক্সিভিটৰৰ সহায়ত ডাম্পাৰখন ভাঙিহে 2জনকে উদ্ধাৰ কৰা হয়। ডাম্পাৰৰ তলত দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ বঙাইগাঁৱৰ শালবাৰীৰ পংকজ গোৱালা নামৰ যুৱকজনৰ মৃত্যু হয়। লগতে বিজনীৰ কাৱাটিকাৰ গৌতম ৰয় নামৰ যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এক ভয়ংকৰ দুৰ্ঘটনা ডাম্পাৰৰ দৌৰাত্মৰ বাবে তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্মৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। মহতিয়াই নিয়াৰ ফলত আবদ্ধ হৈ পৰিল 2 বাইক আৰোহী। আৰক্ষীয়ে প্ৰায় এঘণ্টা ধৰি চেষ্টা চলোৱাৰ অন্তত ডাম্পাৰখন ভাঙি তলৰ পৰা উদ্ধাৰ কৰে 2জন বাইক আৰোহীক। অৱশ্যে এজনে মৃত্যুক সাৱটি লয় আৰু তাৰ বিপৰীতে আন এজন সংকটজনকভাৱে আহত হোৱা তেওঁক ভৰ্তি কৰোৱা হয় হাস্পতালত। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাখালডুবিত সংঘটিত হয় এই ঘটনা। এক্সিভিটৰৰ সহায়ত ডাম্পাৰখন ভাঙিহে আবদ্ধ হৈ থকা 2জন বাইক আৰোহীক উদ্ধাৰ কৰা হয়। ডাম্পাৰৰ তলত দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ বঙাইগাঁৱৰ শালবাৰীৰ পংকজ গোৱালা নামৰ যুৱকজনৰ মৃত্যু হয়। লগতে বিজনীৰ কাৱাটিকাৰ গৌতম ৰয় নামৰ যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিজনী অভিমুখে আহি থকা 2জন বাইক আৰোহী তিতাতে এখন ডাম্পৰে তীব্ৰবেগী ডাম্পৰে মহতিয়াই লৈ যায় আৰু বহু সময় ধৰি এজন বাইক আৰোহীয়ে এই ডাম্পাৰৰ তলত চেপাত তেওঁলোকে বহুত সময় ধৰি তেওঁ আবদ্ধ হৈ থাকে আৰু তেওঁ আজি শেষকৃত্য সম্পন্ন হ'ব ভাষাবিদ সাহিত্যাচাৰ্য ডক্টৰ ৰমেশ পাঠকৰ। লক্ষ্মীনগৰস্থিত বাসগৃহত নিশা শেষ নিশ্বাস ত্যাগ কৰে ডক্টৰ ৰমেশ পাঠকে। দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি আছিল ডক্টৰ ৰমেশ পাঠক। 79 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ভাষাবিদগৰাকীয়ে। 1942 চনত টিহুত জন্মগ্ৰহণ কৰিছিল ডক্টৰ পাঠকে। অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়াই গৈছে বিশেষ অৱদান। কটন কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছিল ডক্টৰ পাঠক। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ICUত কিছুদিন চিকিৎসাধীন হৈ থকাৰ পাছত শেহতীয়াকৈ GMCHত ভৰ্তি কৰোৱা হৈছিল ডক্টৰ ৰমেশ পাঠকক। অসম সাহিত্য সভাৰ স্বতন্ত্ৰ প্ৰকল্প জাতীয় শিক্ষা সংসদৰ উপদেষ্টা আছিল ডক্টৰ ৰমেশ পাঠক। সাহিত্যাচাৰ্য ডক্টৰ পাঠকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। আজি শেষকৃত্য সম্পন্ন হ'ব ভাষাবিদ সাহিত্যাচাৰ্য ডক্টৰ ৰমেশ পাঠকৰ। লক্ষ্মীনগৰস্থিত বাসগৃহত নিশা শেষ নিশ্বাস ত্যাগ কৰে ডক্টৰ ৰমেশ পাঠকে। দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি আছিল ডক্টৰ পাঠক। 79 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ভাষাবিদগৰাকীয়ে। 1942 চনত টিহুত জন্মগ্ৰহণ কৰিছিল ডক্টৰ পাঠকে। অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়াই গৈছে তেওঁ বিশেষ অৱদান। কটন কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছিল ডক্টৰ পাঠক। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ICUত কিছুদিন চিকিৎসাধীন হৈ থকাৰ পাছত শেহতীয়াকৈ GMCHত ভৰ্তি কৰোৱা হৈছিল ডক্টৰ ৰমেশ পাঠকক। অসম সাহিত্য সভাৰ স্বতন্ত্ৰ প্ৰকল্প জাতীয় শিক্ষা সংসদৰ উপদেষ্টা আছিল ডক্টৰ পাঠক। সাহিত্যাচাৰ্য ডক্টৰ ৰমেশ পাঠকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম সাহিত্য সভাই। অসমীয়া ভাষা সাহিত্যৰ জনক বুলি কোৱাৰ ভাষাবিদ সাহিত্যাচাৰ্য ডক্টৰ ৰমেশ পাঠকদেৱ মোৰ শহুৰ। তেখেত 3 ডিচেম্বৰ 2020 অসুস্থ হোৱাত আমি GNRCত ভৰ্তি কৰাওঁ। তাতে 12 দিন থকাৰ পিছত আমি 16 তাৰিখে আকৌ GMCলৈ আমি তেখেতক লৈ যাওঁ। তাতে ICUত তেওঁ ভৰ্তি হৈছিলে 16 ডিচেম্বৰৰ পৰা আৰু 16 ডিচেম্বৰৰ পৰা 23 জানুৱাৰীলৈ অৰ্থাৎ যোৱা শনিবাৰলৈ তেওঁ ICUতে আছিলে। তাতে বহুত অৱস্থা উন্নতি হোৱাত তেখেতক ঘৰলৈ আহিবলৈ দিয়া হ'ল। আমি শনিবাৰে তেখেতক লৈ আহিলোঁ। তাৰপিছত যোৱাকালি অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা জীৱনজোৰা সাধনা বঁটাও তেখেতক দিলে। তেখেতে সেই বঁটাটো ল'লে। তেওঁ ঠিকেই আছিল, আজি ৰাতিপুৱা তেওঁ ঠিকেই আছিল, কিন্তু হঠাৎ 6:53 তেওঁ
বিশেষভাৱে অসুস্থ হ'ল আৰু তেওঁ তেনে হঠাতে তেওঁক আমি হেৰাবলগীয়া হ'ল ঘৰতে। যোৰহাটৰ বাঘমৰা বনভোজস্থলীত নৌকা বিহাৰ কৰা নাও দুৰ্ঘটনা সন্দৰ্ভত যোৰহাট জিলা উপায়ুক্তই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কথা ঘোষণা কৰিছে। এই দুৰ্ঘটনাত বহুকেইজন লোক আহত হোৱাৰ লগতে 2 শিশুসহ 4জন লোক সন্ধানহীন হৈ আছে। এতিয়াও তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উদয় শংকৰ দত্তক। কি কাৰণত কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে এই সকলোবোৰ তথ্য সদৰি কৰি 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে উপায়ুক্তগৰাকীয়ে। 4জন বৰ্তমানে সন্ধানহীন হৈ আছে। 2জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে। যোৰহাটৰ বাঘমৰা বনভোজস্থলীত নৌকা বিহাৰ কৰাৰ সময়তেই নাও দুৰ্ঘটনা সংঘটিত হৈ এই শোকাবহ ঘটনা সংঘটিত হয় আৰু এই নৌকা বিহাৰ দুৰ্ঘটনা সন্দৰ্ভত যোৰহাটৰ জিলা উপায়ুক্তই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। দুৰ্ঘটনাত বহুকেইজন লোক আহত হোৱাৰ লগতে 2 শিশুসহ 4জন ব্যক্তি বৰ্তমানে সন্ধানহীন হৈ আছে। তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উদয় শংকৰ দত্তক। কি কাৰণত কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে তাৰ সকলোবোৰ তথ্য সদৰি কৰি 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে উপায়ুক্তগৰাকীয়ে। বিজেপিতকৈ কোনো জাতীয়তাবাদী হ'ব নোৱাৰে। খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিছে বিজেপিয়ে। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ। 20-25 বছৰলৈ বিজেপিৰ বাহিৰে অসমত কোনো দলে গঠন কৰিব নোৱাৰে চৰকাৰ। 126টা সমষ্টিতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব ৰঞ্জিত কুমাৰ দাসৰ দলে। লুৰিণজ্যোতি গগৈ কৈছে যে এইবাৰ ৰাষ্ট্ৰীয়তাবাদী বনাম জাতীয়তাবাদী নিৰ্বাচন বুলি কৈছে। কিবা বুজাইছে তেওঁলোকে, কাৰণ আমাতকৈ জাতীয়তাবাদটো কোনো হ'ব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টীতকৈ জাতীয়তাবাদী কোনো দল সংগঠনে হ'ব নোৱাৰে। প্ৰথমবাৰৰ কাৰণে ইজৰাইলী প্ৰযুক্তিৰ জৰিয়তে আমি সীমান্তৰ বেৰ আমি চিল কৰিছোঁ। কিহৰ কাৰণে কৰিছোঁ? যাতে অসমীয়া জাতিটোক ৰক্ষা কৰিব পাৰোঁ। আমি জাতি মাটি ভাইটিৰ ক্ষেত্ৰত আমি উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ। আজি অসমীয়া খিলঞ্জীয়াসকলক পূৰ্বতে কোনো চৰকাৰে তেনেকুৱাকৈ মাটি দিয়া নাছিলে। আমি 2 লাখ পৰিয়ালক মাটি দিলোঁ আৰু আগন্তুক দিনত বাকী 3 লাখ আছে। বহুতে সমালোচনা কৰিছে সেই দলসমূহে, তেওঁলোকে জাতীয়তাবাদ নেকি? আমাৰ দৰে যদি ছিষ্টেম কৰে তেতিয়াহ'লে হয়তো 20-25 বছৰৰ পিছত তেওঁলোকে কিবা সফলতা দেখা পাব পাৰে। তাৰপিছত সফলতা দেখাও নাপাব, যদিহে চৰকাৰ কৰি ল'ব লাগিব। গণৰাজ্য দিৱসৰ দিনাই ৰাজধানী দিল্লীত যুদ্ধ সদৃশ পৰিস্থিতি। আৰক্ষীৰ বেৰিকেড ভাঙি লালকিল্লাত সমবেত হ'ল প্ৰতিবাদী কৃষকৰ দল। লাঠি চালনা আৰু কন্দুৱা গেছ প্ৰয়োগৰ পাছতো ক্ষান্ত নোহোৱা কৃষকে ৱাল বগাই লালকিল্লাত উৰুৱালে পতাকা। গণৰাজ্য দিৱসৰ দিনাই উত্তাল দিল্লী। বেৰিকেড ভাঙি দিল্লীত সোমাল প্ৰতিবাদী কৃষক। লালকিল্লাত সমবেত কৃষকৰ মিছিল। মাস্তুল বগাই লালকিল্লাত উৰুৱালে পতাকা। কথা আছিল গণৰাজ্য দিৱসৰ চৰকাৰী কাৰ্যসূচী শেষ হোৱাৰ পাছত আৰম্ভ হ'ব কৃষকৰ ট্ৰেক্টৰ ৰেলী। কিন্তু কৃষক প্ৰতিনিধি আৰু দিল্লী আৰক্ষীৰ আলোচনাত চূড়ান্ত হোৱা এই সিদ্ধান্ত নামানিলে একাংশ কৃষকে। মঙলবাৰে পুৱা 8:30 বজাতে আৰম্ভ কৰিলে কিষাণ গণতন্ত্ৰ পেৰেড। সিংঘু সীমান্তত ট্ৰেক্টৰেৰে ভাঙিলে আৰক্ষীৰ বেৰিকেড। টিকৰি সীমান্তৰেও আৰক্ষীৰ বাধা উপৰাই আউটাৰ ৰিং ৰোডৰ দিশে আগবাঢ়িল কৃষকৰ ট্ৰেক্টৰ ৰেলী। অনুমতি নথকাৰ পাছতো আউটাৰ ৰিঙত কৃষকৰ ৰেলী প্ৰৱেশ কৰাৰ পাছতে বাধা দিলে আৰক্ষীয়ে। ৰাজধানীৰ ৰাজপথত আৰম্ভ হ'ল আৰক্ষী কৃষকৰ খণ্ডযুদ্ধ।
আৰক্ষীৰ লাঠি চালনাৰ সমানে শিল নিক্ষেপেৰে প্ৰতিবাদী কৃষকে উত্তপ্ত কৰি তুলিলে পৰিস্থিতি। আহত হল কেইবাজনো আৰক্ষী। হাৰি নগল প্ৰতিবাদী কৃষকো। দিল্লীৰ চৌদিশে সৃষ্টি হল বিশৃংখল পৰিস্থিতিৰ। ভাঙি গল দিল্লী আৰক্ষীৰ প্ৰতিৰোধ। আনকি কন্দুৱা গেছ প্ৰয়োগ কৰিও অনধিকাৰে প্ৰৱেশ কৰা কৃষকক ক্ষান্ত কৰিব নোৱাৰিলে আৰক্ষীয়ে। লালকিল্লা অভিমুখে আগবাঢ়ি গল সিংঘু টিক্ৰী আৰু গাজীপুৰ সীমান্তৰ পৰা দিল্লীত প্ৰৱেশ কৰা একাংশ কৃষক। লালকিল্লাত সমবেত হোৱাৰ পাছতে বাঢ়ি গল উত্তেজনা। চিৰি পকাই লালকিল্লাৰ চূড়াত অৱস্থান কৰিলে একাংশই। কোনোজনে মাস্তুল পকাই লালকিল্লাত উৰুৱাৰ চেষ্টা কৰিলে প্ৰতিবাদী পতাকা। আইন হাতত তুলি লোৱা প্ৰতিবাদী কৃষকক গৰিহণা দিল্লী আৰক্ষীৰ। বিক্ষিপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা কুটাঘাতকাৰীক চিনাক্ত কৰাৰ কথাও ঘোষণা কৰ্তৃপক্ষৰ। অপশক্তিৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা লোৱাৰ হুংকাৰ দিল্লী আৰক্ষীৰ। গণৰাজ্য দিৱসৰ দিনাই লালকিল্লা অৱৰোধ কৰা কৃষকে 1 ফেব্ৰুৱাৰীত অভিযান চলাবলৈ সংকল্প লৈছে সংসদ ভৱনত। কেন্দ্ৰীয় চৰকাৰে বাজেট দাখিল কৰাৰ সেই দিনটোতে সংসদ ভৱনত অৱস্থান কৰি প্ৰতিবাদৰ সিদ্ধান্ত লৈছে 3 কৃষি আইনৰ বিৰুদ্ধে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।